আমাৰ ভণ্টিৰ মানে এক্সিডেন্ট হৈছে পিলিৰ বায়েকৰ ভাইৰেল গাৰ্ল কৰিশ্মাই কৰিব এইবাৰ চিনেমা। ওয়েলকাম বেক টু মাই চেনেল। স্বাগতম জানাইছোঁ বি ব্লগ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ। একেদিন ভিডিঅ' বনাব পৰা নাই কাৰণ স্কুল চলি আছে। 9টা বজাতে স্কুল যাওঁ, তাৰপিছত 2টা বজাত স্কুলৰ পৰা আহি 2 ঘণ্টামান ঘৰত থাকি পুনৰ টিউশ্যনত যাওঁ। গতিকে একদম ব্যস্ততাৰ মাজত থাকি ভিডিঅ' বনাব পৰা নাই, কিন্তু ভাবিলোঁ আজি যিহেতু ছানডে ৰাতিপুৱা এটা ভিডিঅ' আৰম্ভ কৰিয়ে দিওঁ। যিহেতু বাকী দিনকেইটা সোমবাৰৰ পৰা শনিবাৰলৈকে মই স্কুলত যাওঁ, ঘৰতো কাম কৰিব সময় নাপাওঁ, সেইকাৰণে ভাবিছোঁ আজি ৰবিবাৰ ঘৰতো কিবা কিছু কাম আছে, প্ৰথমতে এইখিনি কৰি লওঁ, তাৰপিছত অলপ ওলাই যাম। আৰু বৰষুণ অহাৰ বাবে গোটেই মেইন ৰাস্তাটোতে আমাৰ এইটো ৰাস্তাৰে গাড়ী চাড়ী আহে, আমাৰ শিলবালাৰ গাড়ীবিলাক এইটো ৰাস্তাৰে আহে, আৰু ইয়াত একেবাৰে পুখুৰী যেন পানী জমা হৈছে, সেইকাৰণে ভাবিলোঁ ৰাস্তাটোৰ পৰা পানীখিনি এনেকৈ কাটি বাহিৰত ওলাই দিওঁ। আৰু এনেকৈ ৰাজহুৱা কামখিনি কৰিলোঁ। ৰাস্তাত বহুত বেছি পানী জমা হৈছিল, যিহেতু আমাৰ শিলবালিৰ গাড়ীবিলাক আহি থাকে, অলপ অসুবিধা হয়, সেইকাৰণে পানীটো অলপ বাহিৰ ওলাই দিলোঁ কাটি। এতিয়া মোৰ ঘৰৰো অলপ কাম কাজ চলি আছে, কিমান আগবাঢ়িছে, কেনেকুৱা কাম চলি আছে বাৰু এতিয়া নেদেখাওঁ, ফুল ফিনিছ হ'লে দেখাম, তেতিয়া অলপ বেছি ভাল লাগিব চাই। এতিয়া যিহেতু কাম অলপ আধৰুৱা আছে আৰু মিস্ত্ৰী আহিছে, আজি এটা মিস্ত্ৰী কম, অলপ লগত জগালি ময়ে কৰি দিওঁ। আৰু বেলেগ একো কৰিব নোৱাৰিলোঁ, এনেকৈ মছলা মাৰি থৈ দিছে, এইখিনি হ'লেও মই নিদি আছোঁ আজি। আৰু এনেকৈ কাম চাম শেষ কৰি দাড়ি চাৰিও কাটলোঁ, কাৰণ যিহেতু ময়ো ৰবিবাৰে সময় পাওঁ, বাকী কেইটা দিন যিহেতু ময়ো স্কুলত যাওঁ, ৰবিবাৰে সময় পাওঁ যিহেতু, সেইদিনাই মই দাড়ি চুলি কাটিব লগা থাকিলে কাটি লওঁ। আৰু এতিয়া যাব ওলাইছোঁ পইচা আনিব, কাৰণ মিস্ত্ৰী যিহেতু লাগি আছে, পইচা লাগিবই দিব, গতিকে এতিয়া যাম এটিএমতে। আৰু এটিএমৰ পৰা আহি থাকোঁতে বাইকৰ লাইটৰ পোহৰত দেখিলোঁ প্ৰকাণ্ড ফেটিয়া ভেটু ৰাস্তা পাৰ হৈ আছে। আজি কেইমাহমান আগত শুনিব পাইছিলোঁ, যেতিয়াই মোবাইলটো ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব যেতিয়া অ'পেন কৰোঁ, তেতিয়াই শব্দটো শুনিব পাওঁ, পে 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 শব্দটো। মাজতে কেইমাহমান নাছিল, কিন্তু আজি 2-3 দিনমানৰ পৰা সেইটোৱে শুনিব পাই আছোঁ। আকৌ পুনৰ সেই গানটোৱে, মানে সেই নাগৰা নামটোৱে শুনিব পোৱাৰ কাৰণ এটাই, সেইবাৰ নাগৰা নাম হিচাপে সেইটো জনপ্ৰিয় হৈছিল, সেইটো ভাইৰেল হৈছিল কৰিশ্মা নাথৰ, আৰু এইবাৰ হ'ব আইটেম ছং হিচাপে, কাৰণ সেই নাগৰা নাম এতিয়া আৰু নাগৰা নাম হৈ থকা নাই, এতিয়া এখন অসমীয়া বোলছবিত হ'ব ওলাইছে আইটেম ছং। খুব সুন্দৰ এখন অসমীয়া বোলছবিৰ আইটেম ছং। ইতিমধ্যে চাগে গানটোৰ শ্বুটিং শেষে হৈ গৈছে, কাৰণ অলপ অলপ আমি এতিয়া চাব পাই আছোঁ, ফেচবুক বা ইনষ্টাগ্ৰামত অলপ অলপ আমাক দেখাই আছে, এডভাৰটাইজ কৰি আছে কৰিশ্মা নাথক সেই গানটো। তাত দেখিছোঁ এইবাৰ কে খাটনিয়াৰক, চাগে তেখেতো আছে সেই চিনেমাখনত। কে খাটনিয়াৰ বুলি ক'লেতো সকলোৱে জানে, বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতাজন। নাগৰা নামৰ পৰা বোলছবিলৈ লং জাম্প কৰিশ্মা নাথৰ। ভাইৰেল গাৰ্ল কৰিশ্মাই কৰিব এইবাৰ চিনেমা। গতিকে ভাবি চাওক, লাক কি বস্তু, মানে ভাগ্য কি বস্তু। প্ৰথমতে নাগৰা নাম গাই ভাইৰেল হ'ল, জনপ্ৰিয়তা অৰ্জন কৰিলে, লগতে এইটোও অলপ অৰ্জন কৰিলে, আৰু এইবাৰ ডাইৰেক্ট নাগৰা নামৰ পৰা ছবি জগতত, মানে অসমীয়া ছবি জগত। আৰু যা নহওক কিয়, ভাইৰেল বোলা বস্তুটো মই বৰ বেছি পচন্দ নকৰোঁ। ভিউজ এনে অলপ চলপ ভিউজ লাগে বাৰু আমাকো, কিন্তু এই ভাইৰেল যিবিলাক বস্তু হয় সেইবিলাকৰ পৰা মই অলপ মানে ব্যক্তিগতভাৱে কৈছোঁ, বাকীবিলাকে কেনেকুৱা পায় নাজানো, মই অলপ কামোৰ পাওঁ। কাৰণ ভাইৰেল হ'লে ইমান বেয়াকৈ মানে ভাইৰেল হ'ব ধৰে, ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব যিয়ে অ'পেন নকৰক কিয়, লগে লগে সেইটোৱেই বাজি উঠে। আৰু তেখেতৰ কষ্টৰ ফলতে ইমানখিনি সফলতা হওক, বা কপালৰ ফলতে ইমানখিনি সফলতা হওক, যিখিনি সফলতা হৈছে বেয়া লগা নাই, অৱশ্যে ভালে লাগিছে। ইয়াৰ লগতে এটা দুখৰো কথা, দনচালয় আৰু পিলিয়ে অলপ সহায় বিচাৰিছে সকলোৰে ওচৰত, কাৰণ দনচালৰ ভনীয়েকৰ বেয়াকৈ এক্সিডেণ্ট হৈছে হেনো, এতিয়া ICUত আছে, ইমাৰ্জেঞ্চিত। গতিকে ইমানখিনি যিহেতু বিপদত পৰিছে, আৰু আৰ্থিকভাৱে পিলিহঁতৰ পৰিয়ালটো সিমান সবল নহয় বুলিও দনচালয়ে কৈছে। আমাৰ ভণ্টিৰ মানে এক্সিডেন্ট হৈছে পিলিৰ বায়েকৰ, আৰু কাণেদি আৰু নাকেদি, মানে পৰোতে কাণেদি আৰু নাকেদিতে চলাইছে। আপোনালোকে চিন্তা কৰক, মাথাত কেনেকুৱাকে চোট পাব লাগিব। পিলিহঁতৰ অৱস্থাটো আপোনালোকে জানে, আৰু সেই গতিকে মই ভাবিছোঁ যে আপোনালোকে বিশেষকৈ মোৰটো বাদ দিয়ক, মোক ভাল পায় বেয়া পায় সেইটো মই ক'ব নাযাওঁ, পিলিক আপোনালোকে সৰুৰ পৰা বহুত মৰম কৰিছে, বহুত মৰম দিছে। পিলিৰ মুখৰ ফালে চাই আপোনালোকে যদি কিবা অলপ হ'লেও হেল্প কৰে, মানে প্ৰাইভেট হস্পিটেল আপোনালোকে জানে কিমানখিনি। তেওঁ ফোন পে' নে গুগল পে' নাম্বাৰ এটা দিছে, আৰু লগতে স্কেনাৰখন দিছে, তাত যোনে যি পাৰে সহায় কৰিব। কোনোবাই বহুতে সহায় কৰিছে, আৰু সহায় কৰি তাত লগে লগে স্ক্ৰীনশ্বটটোও দিছে কমেণ্টত, কোনোবাই 20 টকা, কোনোবাই 50 টকা, কোনোবাই 100 টকালৈকে দিছে। আৰু সিমানখিনি পৰিমাণৰ সহায় হ'লে যথেষ্ট, কাৰণ 50,000 মানুহ যদি 10 টকাকৈ দিয়ে, কিমান টকা হ'ব এবাৰ ভাবি চাব। কাৰণ দনচালৰ ভিডিঅ'বিলাকত তেনেকুৱা ধৰণৰ ভিউজ আহে 50,000, 30,000, আৰু প্ৰত্যেক মানুহে যদি 50 টকা, 100 টকাকৈ দিয়ে, নিশ্চয় বহুত পইচা হ'ব। কাৰণ 1 টকাকৈ দিলেও 50,000 মানুহে দিলে 50,000 টকা হ'ব, আৰু যদি 10-20 টকাকৈ দিয়ে, ঢেৰ পৰিমাণৰ সহায়তা আগবঢ়োৱা হ'ব আমাৰ ফালৰ পৰা। আমি পিলিক সৰুৰ পৰাই পাইছোঁ, দনচালৈ একদম সৰুৰ পৰাই পিলিক আমাক দেখাইছে। পিলিক আমি বহুত বেছি ভাল পাওঁ, গোটেই মানুহবিলাকে যিসকলে পিলি আৰু দনচালৰ ভিডিঅ' চাই, প্ৰত্যেকে পিলিক বহুতে বেছি ভাল পায়, আৰু সৰুৰ পৰাই পিলিক সকলোৱে চিনি পায়। গতিকে তাইৰ বায়েকৰ যিহেতু এনেকুৱা এটা অসুবিধা হৈছে, এক্সিডেণ্ট হৈছে, তাই সহায় বিচাৰিছে, যিমানখিনি পাৰে
সহায় কৰিব আটাই চেষ্টা কৰিব আৰু দনচালক মই পাৰ্চনেলিও জানো তেখেতৰ লগতে প্ৰথম মই প্ৰেংক কল কৰিছিলোঁ যেতিয়া ইউটিউব আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা চিনাকি হৈ তেখেতৰ লগত মই বহুত দিন ফোনত কথা পাতিছিলোঁ মাজতে হয়তো 2-3 মাহ হ'ল তেখেতৰ লগত মোৰ যোগাযোগ বৰ বিশেষ নাই কিন্তু নাম্বাৰটো আছে বাৰু আৰু সেনেকেই মই গোটেইখিনি কথা ভালদৰে গম পালোঁ আৰু আপোনালোকে যিমানখিনি পাৰে মোৰ ফালৰ পৰা অনুৰোধ সহায় কৰিব